আপোনালোকে জানে ৰফিকুল হুছেইন নামৰ এই ইংৰাজী বিভাগৰ শিক্ষকজনে ইংৰাজী বিষয়ৰ সেই শিক্ষকজনে আজি কি ধৰণৰ কাৰ্যকলাপ কৰিলে এজনী 13 বছৰীয়া ছাত্ৰীক তেওঁ বেটাচ যি তেওঁ শালীনতা ভংগ কৰি চুবলৈ প্ৰয়াস কৰিছে এই প্ৰয়াসক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সংকাৰ দিছোঁ এনেকৈ যাতে তেওঁ দ্বিতীয়বাৰ কৰিবলৈ চেষ্টা নহয় অপচেষ্টাও নকৰে লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তেওঁক আমি অসামৰিক আৰু সামৰিক ব্যৱস্থাত যিমানতকৈ কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ আমি চৰকাৰক লগতে ৰণোজ পেগু ডাঙৰীয়াক আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছোঁ আজি 2013 চনৰ পৰা তেওঁ শিক্ষকতা জীৱনত তেওঁ দাগ লগাই আহিছে বুলি আমি শুনা পাইছোঁ তেওঁ শিক্ষকতা জীৱনত দাগ লগাইছে মানে কেনেকুৱা তেওঁ থুহিবালা যিখন মাদ্ৰাছা আছিলে সেই মাদ্ৰাছাখনৰ পৰা থুহিবালা সেই মাদ্ৰাছাৰ পৰা তেওঁ এই কুকৰ্মত লিপ্ত থকাৰ কাৰণে খেদি পঠোৱা বুলি আমি গম পাইছোঁ এনেকুৱা শিক্ষক আচলতে আমাক লাগে নেকি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক সুধিবলৈ বিচাৰিছোঁ এই এনেকুৱা শিক্ষক সঁচাকৈ আমাক প্ৰয়োজন নাই আমাক আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যতৰ কাৰণে আমাক তেনেকুৱা আমাৰ শিক্ষক প্ৰয়োজন নাই এইখিনি আমাৰ ক'বলগীয়া নাৰী সমাজৰ পৰা নাৰী সমাজে মাত দিছোঁ আমাক ন্যায় লাগে আমাৰ স্কুলৰ ইংলিছৰ শিক্ষক ৰফিক ছাৰে হেনো এগৰাকী ছোৱালীৰ লগত 13 বছৰীয়া এগৰাকী ছোৱালীৰ লগত ক্লাছ 7ত পঢ়ে তাইৰ লগত কিবা হেনো বেয়া ব্যৱহাৰ কৰিছে কিবা টাচ কৰিছে হাতত নেকি কিবা টাচ কৰিছে কৰি তেওঁ কৈছে যে তুমি বেয়া পালা নেকি বা ঘৰত ক'বা নেকি এইটো কিবা কুৱেশ্যন হ'লে মানে তেওঁ এনেকুৱা এটা পৰ্যায়ত নামি গৈছে তো আমি যাতে সকলোবোৰ ছোৱালী যাতে ন্যায় পায় তেওঁৰ আগতেও এনেকুৱা বহুত ধৰণৰ কেছ হৈছিল কিন্তু প্ৰত্যেকগৰাকী ছোৱালীয়ে এটা লাজ বা ভয়ৰ কাৰণে আজিলৈকে কোনো ধৰণৰ মাত দিয়া নাই কিন্তু আমি আজি আমাৰ আমি আজি নাৰী সমাজে আজিৰ ঘটনাটো হৈ মাত দিছোঁ হয় আমি ছাৰৰ বহুত ঘটনা আমি আগৰ পৰা শুনিবলৈ পাইছোঁ থুহিবালা বিদ্যালয়ৰ পৰা বোলে তেওঁ এনেকুৱা ঘটনাৰ কাৰণে বহিষ্কৃত হৈছিল লগতে 2013 চনৰ পৰাই ছাৰৰ বোলে ইয়াৰ বহুত বেয়া ঘটনা আমি শুনিবলৈ পাইছোঁ আমি সঁচা এজনী নাৰী হিচাপে এজনী নাৰীৰ সুৰক্ষাৰ কাৰণে মা দেউতাৰ কৰ্তব্য যদি আজি ছোৱালীজনীৰ লগত যি হৈছে কালি যাতে আন নাৰীৰ লগত এনেকুৱা নহয় তাৰ কাৰণে পুলিচ প্ৰশাসনে যাতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে ব্যৱস্থা লয় আৰু নাৰী সমাজ সুৰক্ষিত হৈ থাকে এই আমাৰ প্ৰশাসনৰ বাবে অনুৰোধ তেওঁ যাতে এনেকুৱা এটা ভাল ব্যৱস্থা লয় যাতে নাৰী সমাজ সুৰক্ষিত হৈ থাকে আৰু আমাৰ সৰু সৰু কথাই আমি চকু দিব লাগিব সৰু সৰু কথাত চকু নিদিয়াৰ ফলতে ডাঙৰ ডাঙৰ ঘটনা ঘটিব ধৰিছে সৰু সৰু কথাতে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সৰু সৰু কথাতে আমি কঠোৰ শাস্তি প্ৰদান কৰিব তেতিয়া ডাঙৰ কাণ্ড কৰাতকৈ তেওঁলোকে ভয় পাব যদি সৰু সৰু কথাতে আমি চকু নিদিওঁ তেতিয়াহ'লে তেওঁলোকে সাহস পায় বেয়া এটা কামৰ কাৰণে হাত মেলিবৰ কাৰণে কৈছোঁ যাতে তেওঁলোকে ভৱিষ্যতে কোনো ছোৱালীৰ লগত এনেকুৱা কাম কৰিবলৈ আৰু ভৱিষ্যতে সাহস নকৰে বৰ্তমান আমি আমাৰ সমাজ ছোৱালী সমাজ জাগৃত হৈছোঁ বলে ভাৰত মাতাক ন্যায় লাগিব ধন্যবাদ গধূলি তাৰমানে 5:30-6টাৰ ভিতৰত মানে মই ছোৱালীজনীক তাৰমানে মেডিচিন আনিবৰ কাৰণে ফাৰ্মাচীত পঠাই দিছিলোঁ ফাৰ্মাচীত মানে পঠাই দিয়াৰ পিছত তাতে মানে ছাৰ ৰফিকুল ছাৰ মানে ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী শিক্ষক হয় তেখেত ভিতৰৰ পিনে বহি আছে বহি থাকি মোৰ ছোৱালীক বোলে মাতিছে বোলে মাইনা আহাচোন ইফালে তাই স্কুলৰ ওচৰ মাষ্টৰ বুলি ভাবি ছাৰ বুলি ভাবি ওচৰত গৈছে যোৱাৰ পিছত মানে হাতে এনেকৈ ধৰি পেলাই বেয়া জেগাত মানে টাচ কৰিছে মানে পিছত মানে মেডিচিনখিনি তাই নলাই কান্দি কাটি ওলাই গুচি আহিছে ল'ৰাটোৱে বোলে কৈছে মাইনা মেডিচিনখিনি লৈ যোৱা মেডিচিনখিনি মুঠি তাই নানাৰ পিছত আহি কান্দি ঘৰ আহিছে মই ৰাস্তাতে দেখা পাই সুধিলোঁ কি হৈছে যে ছাৰ এনেকুৱা মোক এনেকুৱাকৈ বেয়াকৈ গাত ধৰি পেলাই টাচ কৰি দিছে এনেকৈ কৈছে আৰু ছাৰে বোলে কৈছে হেৰি বেয়া পাইছা নেকি তুমি তাইক সেনেকৈ কৈ পেলাই বোলে ৰচি তুমি ক'বা নেকি তাই তাৰপিছত হাতখন বোলে আজৰি দি পেলাই কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে তাৰপিছত মই ল'ৰাটোক ফাৰ্মাচীৰ ল'ৰাজনক প্ৰাণকৃষ্ণ তেওঁৰ নাম মই ফোন কৰিছোঁ যে ভাইটি কি হৈছে কৈছে বাইদেউ মই কি হ'ল গম নাপালোঁ কিন্তু ছাৰজন ভিতৰৰ পিনে বহি আছিল বহি থাকোঁতে ছাৰজনে মাতিছে তাইক মাতি পেলাই তাই গৈছে মই ইফালে মেডিচিন দি থাকোঁতে তাই ভিতৰৰ পৰা কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে এনেকৈ কৈছে বোলো ঠিক আছে তাৰপিছত মই ছাৰক ৰাস্তাতে মই সুধিলোঁ ছাৰ কি হৈছিল ছাৰে একদম উল্টা পাল্টা বহুত গৈছে কিন্তু তেখেত তেতিয়া পূৰা নিচাত আছে পূৰা নিচা কৰি আছে তাৰপিছত ঘৰত গুচি গ'ল এনেকৈ তাৰপিছত মোৰ ল'ৰাই যাই পেলাই ঘৰৰ পৰাই মাতি আনি মোৰ ভাড়াঘৰৰ মালিকৰ মানে ওচৰত গ'লে লৈ আহিল মালিকো বহিল ভাড়াতীয়া মানুহকেইজনে চবেই বহাৰ পিছত আলোচনা কৰিলে আলোচনা কৰাৰ পিছত মানে ছাৰে ফাৰ্ষ্ট টাইম স্বীকাৰ কৰা নাছিলে জাষ্ট হাতখনত তেনেকৈ ধৰা বুলি কৈছে পিছত ভাড়াতীয়া মানুহে তাৰমানে এজনে মানে কৈছে আপুনি এইটো ভুল কাম কৰিছে কিয় ধৰিছে হাতত তাৰপিছত মানে স্বীকাৰ কৰিছে হয় মই ধৰিব নালাগিছিল মোৰ ভুল হ'ল এনেকৈ কৈছে তাৰপিছত আজি 10টামান বজাত মই মোৰ দাদা আৰু ৰবীন খুৰা এনেকৈ লৈ পেলাই
মই কেইজনমান মানুহ লৈ পেলাই মই ছাৰৰ ওচৰত গৈছোঁ। ছাৰৰ ওচৰত যাই পেলাই মই এখন এপ্লিকেশ্যন দিছোঁ যে ছাৰ মোৰ ছোৱালীৰ লগত যে কালি ঘটনাটো ঘটিল, আপোনাৰ স্কুলৰে শিক্ষক হয়, মোক এখন ন্যায় বিচাৰ লাগে। আৰু আল্টিমেটলি মই তেখেতৰ বিষয়ে মই গধূলি সময়খিনিত বহুত শুনিছোঁ। আগতো এনেকুৱা ছোৱালী কোনোবাই স্কুলত টেট মাষ্টৰ এজনী বোলে আহিছিলে জাষ্ট, সেইজনী ছোৱালীৰো হাতত ধৰাৰ পিছত এক সপ্তাহৰ ভিতৰতে মানে ট্ৰেন্সফাৰ লৈ গুচি গৈছে। আৰু কাৰোবাক এনেকৈ হোটেলত নি ৰাখা বুলি মই শুনিছোঁ, আৰু কাৰোবাক হাতত থাপৰীয়া কথা কোৱা বুলি মই শুনিছোঁ। বহুখিনিয়ে অভিযোগ মই পাইছোঁ তেখেতৰ বিষয়ে। আৰু স্কুলতো বোলে আগতে বহুত মানে ল'ৰা ছোৱালী বোলে টিউশ্যনত আহিলে টিউশ্যনৰ পৰাই বোলে গুচি যায় বোলে কান্দি কান্দি। আনকি খুৰাৰ ছোৱালীকো বোলে তেখেতে বোলে তেনেকুৱা কৰিছিল এটা সময়ত। কিন্তু সকলোৱে তাৰমানে কি কৰিছিল, মুখ বান্ধি ঢাকি ৰাখি পেলাই তাৰমানে সন্মানক মানে হানি হ'ব বুলি ফালে ভাবি সকলোৱে মানে ৰৈ আছিল। কিন্তু মই এই বিচাৰখন মই ন্যায় বিচাৰ এখন লাগে, মোৰ উচিত বিচাৰ এখন লাগে। ৰফিকুল হুছেইন তেখেতৰ ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হেৰি ইংলিছৰ টিচাৰ হয়। মানুহজন অৰিজিনেল ঘৰ ধুবুৰীৰ বুলি জানো, কিন্তু স্থায়ীভাৱে থাকে ষ্টেট বেংকৰ পিছপিনে। তেখেতে ঘৰৰ মাটি কৰি তেখেতে তাতে আছে, ষ্টেট বেংকৰ পিছপিনে আছে। হয়, মই এজাহাৰ এখন দিছোঁ, মোক উচিত বিচাৰ লাগে, যাতে মোৰ ছোৱালীৰ লগত যদি এনেকুৱা হৈছে আৰু নেক্সট টাইম যাতে কোনো ছোৱালীৰ লগত বা কাৰো যদি এনেকুৱা নহয় আৰু ইমানতে যেনে এটা উচিত শিক্ষা পাব লাগে। এওঁলোকৰ কাৰণে আমি সমাজখনত ওলাব নোৱাৰা হৈ গৈছোঁ। এওঁলোকৰ কাৰণে তাৰমানে ভাল ভাল শিক্ষকবিলাকে সন্মানত মানে হানি হৈছে। সেইকাৰণে এটা উচিত শিক্ষা তদন্ত লাগে।